যোৱাকালি অসম চৰকাৰৰ যি কেবিনেট বৈঠকত ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰে ভিতৰত অন্যতম হৈছে ডিব্ৰুগড় জিলাত থাইলেণ্ডৰ আৰ্হি এখন মুকলি চিৰিয়াখানা অনুষ্ঠিত হ'ব। আৰু ডিব্ৰুগড় জিলাৰ যি নামদাং সংৰক্ষিত বনাঞ্চল তাতে এই মুকলি চিৰিয়াখানাৰ যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু তাৰ ফলত এতিয়া টিংখাঙৰ যি চৰাই হাবিস্থিত এই যি নামদাং সংৰক্ষিত বনাঞ্চল তাত এক উৎসৱমুখৰ যি পৰিৱেশৰ সৃষ্টি হৈছে। আচলতে সকলোৱে সমৰ্থন জনাইছে, সকলোৱে আদৰণি জনাইছে চৰকাৰৰ এই সিদ্ধান্তক, কেবিনেটৰ এই সিদ্ধান্তক সকলোৱে একেমুখে আদৰণি জনাইছে। কাৰণ এটা তেওঁলোকৰ দীৰ্ঘদিনীয়া এটা সপোন বাস্তৱত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে। যথেষ্ট সংখ্যক লোক আমাৰ সৈতে আছে, আমি তেওঁলোকৰ পৰা মনৰ কথা জানিবলৈ চেষ্টা কৰিম। জ্যেষ্ঠ এজন আছে, আমি তেওঁৰ কাষলৈ যাম। আপোনালোকৰ ইয়াত এখন চিৰিয়াখানা হ'ব, কেনেকুৱা লাগিছে মনটো? ধন্যবাদ। আমি যথেষ্ট আৱেগিক হৈ পৰিছোঁ, কিন্তু মোৰ এটা অনুভৱ হৈছে যে আমাৰ এই নামদাং সংৰক্ষিত বনাঞ্চলত আমাৰ একেবাৰে পূৰ্বপুৰুষৰ পৰা আমাৰ এই অঞ্চলৰ সামূহিক ৰাইজৰ উপাসনা থলী এটা আছে, যিটোকে আমি ৰৌমাৰী থান বুলি কওঁ। সেই থানটো ৰৌমাৰী গাঁৱৰ সংৰক্ষণ হৈ আছে এতিয়া। সেই থানটো ভৱিষ্যতলৈকে সংৰক্ষণ হ'ব নহয়, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ এই ৰিজাৰ্ভখনত বনাঞ্চলত আমাৰ বহুতো ঔষধি গছ আছে। বৰহম থুৰি আমি বহাগত দাঁত মাজোঁ, আমি দৰ হিচাপে ব্যৱহাৰ কৰোঁ। তাৰপিছত ভেদাইলতা আছে, চাচন লতা আছে, এইবিলাক সংৰক্ষণ হ'ব নহয়। আমি এইটো আমি সেই আশা কৰিছোঁ। তাৰপিছতে আমাৰ দহা বিয়া অন্যান্য সকাম সবাহত কৌপাত লাগে ইত্যাদিবিলাকো আছে, এইবিলাক সংৰক্ষণ হ'ব নহয়। প্ৰাকৃতিক যিবোৰ সম্পদ আছে সেইবিলাক সংৰক্ষিত হ'ব, হ'বনে? আমি ধন্যবাদ জনাইছোঁ। আমি এইখিনি আমি আশা কৰিম। তাৰপিছতে আমাৰ যিবিলাক এতিয়া বন্যজন্তু ইয়াত আনিব, তেওঁ সেই বন্যজন্তুবিলাকে আমাৰ স্থানীয় ৰাইজৰ কিবা বিপদ ঘটাব পাৰে নেকি? আমি এনেই সন্দেহ এটা কৰি আছোঁ। আপোনালোকে সেইটো মানে ব্যৱস্থা ল'ব লাগিব। নিশ্চয়কৈ যিসমূহ বৰ্তমান প্ৰাকৃতিক সম্পদ আছে সেইসমূহৰ যি সংৰক্ষণ কেনেধৰণে হ'ব, আচলতে তেওঁলোকে যাতে সেইবিলাক সংৰক্ষিত হয় তাৰ বাবে চৰকাৰৰ প্ৰস্তাৱ জনাইছে। কি ক'ব, আচলতে ইয়াত এখন চিৰিয়াখানা হ'ব? আমি অতিশয় আনন্দিত হৈছোঁ। আজি যিটো খবৰে আমাৰ তিনিঠেঙীয়া অঞ্চলত বিয়পি পৰিছে যে আমাৰ নামদাং বনা অঞ্চলত এখনি আমাৰ চিৰিয়াখানা হ'ব, আৰু এই চিৰিয়াখানাই হয়তো অঞ্চলটোৰ কাৰণে এটা পৰ্যটনথলী হিচাপে গঢ়ি তুলিব। এই ক্ষেত্ৰত ভাবোঁ যে আমাৰ অঞ্চলৰ বিৰাট এটা ব্যৱসায়িক আৰু অন্যান্য উন্নয়নৰ দিশত নিশ্চয় প্ৰভাৱ পৰিব। গতিকে আমি এইটো যথেষ্ট আদৰণি জনাইছোঁ। এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু আমি নিশ্চয় অনাগত দিনত এখন সুন্দৰ আমাৰ চিৰিয়াখানা, আমি আধুনিক এখন চিৰিয়াখানা আমি পাম বুলি আশা কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে ইয়াত চিৰিয়াখানা হোৱাৰ লগে লগে যি প্ৰায় 100জন লোকে যি স্থায়ী নিযুক্তি পোৱাৰ সমান্তৰালভাৱে কিন্তু ব্যৱসায়িক ক্ষেত্ৰত বিপুল পৰিৱৰ্তন হ'ব, আমূল পৰিৱৰ্তন হ'ব এই ঠাইখন। ইয়াত যথেষ্ট সংখ্যক লোক পৰোক্ষভাৱে স্বাৱলম্বী হোৱাৰ এটা বাট মুকলি হ'ব। আমি এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। আচলতে চিৰিয়াখানাখন হোৱাৰ লগে লগে এই যি অঞ্চলটোৰ এটা অৰ্থনৈতিক পৰিৱৰ্তনেও কিন্তু দেখা দিব। কি ক'ব, কেনেদৰে আশা কৰে? হয়, মই প্ৰথমে আমাৰ টিংখাং সমষ্টিৰ জনপ্ৰিয় বিধায়ক লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই হিচাপতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ যেতিয়া তেখেতে প্ৰথমবাৰ আমাৰ সমষ্টিৰ পৰা জনপ্ৰতিনিধি হিচাপে জয়ী হৈছিলে, জয়ী হোৱাৰ পিছত তেখেতে আহি আমাৰ টিংখাং সমষ্টি প্ৰতিখন পঞ্চায়তৰ পৰা আমাৰ অভাৱ অভিযোগসমূহ লিখিত হিচাপে দাখিল কৰিবৰ কাৰণে আমাক অনুৰোধ জনাইছিলে। আৰু আমি সেই মৰ্মে আমি কেইবাজনো ব্যক্তিয়ে মিলিত হৈ পেলাই আমাৰ অভাৱ অভিযোগসমূহ আমি লিখিত হিচাপে তেখেতক প্ৰেৰণ কৰিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত হয়, আমি অতিশয় আনন্দিত যে যোৱাকালি অসম মন্ত্ৰীসভাত আমাৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাং সমষ্টিৰ আমাৰ নামদাং সংৰক্ষিত বনাঞ্চলত আমাৰ বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰৰ এটা 259 কোটি টকা অনুমোদন দিছে। গতিকে এই যি প্ৰকল্প, আমাৰ এই প্ৰকল্পৰ দ্বাৰাই এই আমাৰ টিংখাং সমষ্টিৰ লগতে ডিব্ৰুগড় জিলাৰ
আমাৰ এটা আৰ্থ-সামাজিকত ধৰি সম্ভাৱনাৰ ভৱিষ্যত দিনৰ নিযুক্তি আৰু কৰ্মসংস্থাপন এইটো বৃহৎ এটা দুৱাৰ আমাৰ মুকলি হ'ব। গতিকে এটা সপোন অগোচৰ আমাৰ হ'বলৈ গৈ আছে। গতিকে আমি নিশ্চিতভাৱে এই মুহূৰ্তত আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা স্থানীয় বিধায়ক বিমল বৰা ডাঙৰীয়াক আমি নিশ্চিতভাৱে তেখেতৰ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এনে এটা বস্তু আমি যে হ'ব আমি সপোনতো ভবা নাছিলোঁ। নিশ্চিতভাৱে আমি আজি বহুত আনন্দিত আৰু এই বস্তুটো বাস্তৱ সময়ত অনাগত দিনত এই আমাৰ যি অঞ্চলত দাঁতি কাষৰীয়া অঞ্চলক ধৰি সমষ্টিভিত্তিত লগতে ডিব্ৰুগড় জিলা সামগ্ৰিক আমাৰ উন্নয়নৰ যি জোৱাৰ আনিব নিশ্চিতভাৱে আমি এই মুহূৰ্তত আমি ক'ব পাৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।